ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিৰুদ্ধে উত্তাল ৰাজ্য এছআৰ বা বিশেষ সংশোধনীৰ বিৰোধিতা কৰি দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ দাহ কৰা হৈছে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ জুমুঠি কাইলৈৰ পৰা আৰম্ভ হ'ব ভোটাৰ তালিকাৰ এছআৰ প্ৰক্ৰিয়া বিশেষ সংশোধনীৰ বিৰুদ্ধে গৰজি উঠিছে বিৰোধী দলসমূহ অখিল গগৈৰ দাবী এছআৰ ভয়ংকৰ এছআৰে সলনি কৰি দিব অসমীয়া মানুহৰ ইতিহাস এছআৰে অসমৰ ভাগ্য তুলি দিব বহিৰাগতৰ হাতত অসমৰ মানুহে অসমৰ বিধানসভাখন কেনেকুৱা কৰিব তাৰ স্বপ্ন অসমীয়া মানুহে দেখে উত্তৰ প্ৰদেশৰ পৰা 10,000 বা বিহাৰৰ পৰা 2,000 কানপুৰৰ পৰা 2,000 নাগপুৰৰ পৰা 1,000 মানুহ আহি এটা সমষ্টিত যদি ভোট দি অসমীয়া মানুহৰ ভাগ্য বদলাই দিব পাৰে তেতিয়াহ'লে এই নিৰ্বাচনৰ কিবা অৰ্থ থাকিব নাই গতিকে বিজেপিয়ে বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থাটো প্ৰশাসন অৰ্থহীন এটা ব্যৱস্থাত পৰিণত কৰি পেলাইছে বিশেষ ভোটাৰ তালিকা সংশোধনীৰ অধীনত 8 নং ফৰ্ম পূৰণ কৰি সহজেই হ'ব পাৰিব অসমৰ ভোটাৰ আনকি 5 বছৰৰ ব্যৱধানত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ইখনৰ পিছত সিখন ৰাজ্যত কিন্তু কেনেকৈ যোৰহাটত সংবাদমেল পাতি ৰাইজৰ দলৰ সভাপতিজনৰ ব্যাখ্যা ফৰ্ম 8ৰ জৰিয়তে আমি আবেদন কৰিব লাগিব যিবিলাকে নতুনকে ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব খোজে ফৰ্ম 8ৰ জৰিয়তে আবেদনকাৰীৰ নাম আৰু ইলেকশ্যনৰ ফটো আইডেন্টিটি কাৰ্ড এপিক নম্বৰ বুলি কয় যাক সেইটো উল্লেখ কৰিব লাগে ফৰ্ম নম্বৰ 8 অনুসৰি আবেদনকাৰীক দুটা অপচন দিয়া হৈছে অপচন নম্বৰ এ অনুসৰি আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে আৰু অপচন নম্বৰ বি অনুসৰি আধাৰ নম্বৰ নাই বুলি ঘোষণা কৰি দিব লাগে মই আধাৰ নম্বৰ দিবলৈ অক্ষম কিয়নো মোৰ আধাৰ নম্বৰ নাই বুলি টিক মাৰি দিয়া হৈ গ'ল এজন মানুহে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ভোট দিলে বিধানসভাৰ নিৰ্বাচন ভোট দি শেষ হ'ল তাৰ পাছত তেওঁৰ নামটো আধাৰো আছে আৰু তেওঁ সেইটো উত্তৰ প্ৰদেশত ভোটটো দি শেষ হৈ গ'ল তেওঁ এবাৰ বিহাৰত ভোট আহিলে কোন চনত 2025ত বিহাৰত ভোট আহিলে 2025ত যেতিয়া ভোট আহিলে 2025ত ভোট আহোঁতে তেওঁ উত্তৰ প্ৰদেশৰ আধাৰখনো দেখুৱালে কিন্তু ক'লে যে মই এতিয়া বিহাৰত থাকো তেওঁৰ নামটো এবাৰ ক'ত সোমালে বিহাৰৰ বিধানসভা নিৰ্বাচনত ভোট দিবৰ কাৰণে বিহাৰৰ ভোটাৰ তালিকা সোমাই গ'ল বিহাৰত ভোট তেওঁ দিলে উত্তৰ প্ৰদেশত দিছিলে এবাৰ বিহাৰত দিলে বিহাৰত ভোট দি শেষ হ'ল এবাৰ ভোট ক'ত আহিলে অসমত অখিল গগৈৰ আন এক দাবী এছআৰৰ জৰিয়তে অসমলৈ অনা হ'ব প্ৰায় 5 লাখ পৰিভ্ৰমী ভোটাৰ বেছি কৰিবও নালাগে মাত্ৰ 5 লাখ ভোটাৰ আনিলে হৈ গ'ল 5 লাখ ভোটাৰ আনিবৰ কাৰণে 50টা সমষ্টিত 10,000 নতুন ভোটাৰৰ নাম ভৰ্তি কৰি দিলে হৈ গ'ল গেম চেঞ্জ গোটেই খেলেই বদলাই দিব পাৰিব চৰকাৰ গঠন কৰিব পাৰিব একেটাই অভিযোগ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ দাবী এছআৰৰ জৰিয়তে অসমৰ প্ৰতিটো সমষ্টিলৈ অনা হ'ব 5ৰ পৰা 10,000 ভোটাৰ যিখিনি ভোটাৰে নিৰ্ণায়ক ভূমিকা ল'ব সমষ্টিসমূহত কাৰ এটা নতুন ৰূপ আমি যে আগতে কৈছিলোঁ বহু বিদেশীয়ে লক্ষ বিদেশীয়ে অসমৰ ভৱিষ্যত ভয়াৱহ মানে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ যাব এই যিটো এছআৰ এই এছআৰৰ যোগেদি তেওঁলোকে আমাৰ অধিকাৰ কাঢ়ি লৈ যাবৰ কাৰণে বিজেপিয়ে কুটকৌশল ভোট দি ইয়াত ভাগ্য যিটো নিয়ন্ত্ৰণ কৰিব তাৰ মানুহে এটা সমষ্টিত 5-10 হাজাৰ যদি আহি তেওঁলোকে ভোটদান কৰে তেওঁলোক ভাগ্য নিয়ন্ত্ৰণ হৈ যাব যিটো কথা আমি CAৰ সময়ত নাগৰিকত্ব সংশোধনী সময়ত কৈছিলোঁ বিদেশী যেতিয়া থাকিব বিদেশীক স্বদেশী যেতিয়া কৰা হ'ব 10,000 5,000 বা 15,000 মানুহে ভাগ্য নিয়ন্ত্ৰণ হৈ যায় কাৰণ সেইটো হিচাপতে মানুহ জিকা বা হৰাৰ অংকটো হয় গতিকে এই কামটো সেইকাৰণে কৰিবলৈ ওলাইছে বিৰোধীৰ এছআৰ ব্যাখ্যা কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি দাবী শাসক পক্ষৰ বিজেপিৰ নেতা মন্ত্ৰীৰ মতে কাৰ সময়তো মিছা মাতিছিল কংগ্ৰেছে এছআৰ ভোটাৰ তালিকাৰ পৰা মৃত ব্যক্তিক আঁতৰোৱাৰ প্ৰক্ৰিয়াহে আমাৰ কিছুমান অঞ্চল আছে য'ত 70-80% মানে মেক্সিমাম হয় বহুত মানুহ মৃত লোকৰ নাম তাত সন্নিৱিষ্ট হৈ আছে
বিবাহিত মহিলাৰ নাম সন্নিৱিষ্ট হৈ আছে, সেই বুথ কেন্দ্ৰত নথকা মানুহৰ নাম তাত সন্নিৱিষ্ট হৈ আছে, বিভিন্ন বিসংগতি থাকে। আৰু একাংশ অঞ্চল আমি দেখা পাওঁ যিসমূহ ৰিম'ট অঞ্চল, কিন্তু তাত 100% আকৌ তাত ভোটিং পাৰ্চেণ্টেজ হয়। তেওঁলোকে এছাৰ এইবিলাকত থাকক। আৰু তেওঁলোকে যিবিলাক যুক্তি দিছে অতি হাস্যকৰ, কাৰণ এইবিলাক নতুনকৈ আৱিষ্কৃত কথা নহয়। যিবিলাক কথা তেওঁলোকে উনুকিয়াইছে এইবিলাক আমাৰ স্বতন্ত্ৰ নিৰ্বাচন আয়োগৰ নিয়ম নীতিৰ বহিৰ্ভূত কথা নহয়। এইবিলাক নিয়ম কথা সেইখিনি সময়ে সময়ে দোহাৰে অধিকাৰীসকলে। গতিকে এইবিলাক কথা সকলো মানুহে জানে আৰু তেওঁলোকৰ এই কথা পুনৰবাৰ ভুল প্ৰতীয়মান হ'ব। আমি এতিয়া সদ্যহতে একো নকওঁ, তেওঁলোকক ব্যস্ত থাকিবলৈ দিয়ক, আমি যথাসময়ত ক'বলগীয়া হ'লে ক'ম। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।